এজনী ছোৱালীৰ ৰূপ থাকিলেই সকলোৰে ওচৰত প্ৰিয় হ'ব নোৱাৰে। ৰূপৰ লগত গুণ থাকিব লাগে। তেতিয়াহে সেইগৰাকী ছোৱালী সকলোৰে প্ৰিয় পাত্ৰ হ'ব পাৰে। ভাল পাওঁ বুলি ক'লেই ভালপোৱা হৈ নাযায়। সেই ভালপোৱাক সময় আৰু গুৰুত্ব দিব পাৰিব লাগিব। এই যে প্ৰথম বহুত কথা পাতে, বহুত সময় দিয়ে, এওঁলোকেই শেষত গৈ বৰ বেয়াকৈ ইগনোৰ কৰিবলৈ আৰম্ভ কৰে। যদি কাৰোবাক মনৰ পৰা ভাল পোৱা, তেনেহ'লে তেওঁৰ কাৰণে অপেক্ষা কৰা। ভাগ্যত থাকিলেই পাই যাবও পাৰা, আৰু নাপালে নাছিল বুলি ভাবি ল'বা। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা প্ৰকৃত ভালপোৱা জীৱনত এবাৰে হয়, যাক কেতিয়াও মুচিব নোৱাৰি। অভিমানৰ মাজত যে ভালপোৱা লুকাই থাকে, তেনেকুৱা মনোভাৱৰ ব্যক্তি পাবলৈ ভাগ্য লাগে। নহ'লেনো আমি তেওঁৰ ওচৰত অভিযোগ কৰিব লগা হয়, যিয়ে আমাৰ অভিমানেই বুজি নাপায়। অভিমানবোৰ এৰি আকৌ এবাৰ যদি ক'লা হয়, হ'ব দিয়া নকৰোঁ আৰু ভুল। মই তোমাক আঁকোৱালি ল'লোঁ হয়, কিন্তু তুমি আঁতৰি গ'লা। মই অভিশাপ নিদিওঁ, কিন্তু যদি ভাবা তুমি মোৰ লগত ঠিকেই কৰিছা, তেনেহ'লে এনেকুৱা বহুত ঠিকে যেন তোমাৰ লগতেও হয়। শৰীৰৰ আটাইতকৈ ডাঙৰ অংশটোৱেই হ'ল মন, য'ত থকাৰ সকলোৰে যোগ্যতা নাথাকে। জীৱনত সেইজন মানুহক কেতিয়াও হেৰুৱাই নিদিবা, যিয়ে নিজেই খং কৰে আৰু নিজেই তোমাৰ ওচৰত আহি ক্ষমা বিচাৰে।